এতিয়া আকৌ চিএমে বাবু বাবুবিলাকক মই অকণ বেয়া পাওঁ কিয় সিহঁতে পইচা ক'ত খৰচ কৰে ঠিক নাই আৰু এই নিযুত মইনাটো কিন্তু 100% কামত আহিব বাবুৰ হাতলৈ পইচা গ'লে বাবুৱে কি কৰে পিকনিকত এবাৰ সাংবাদিকে মোক সুধিছে চৰকাৰে যে পিকনিকত মদ খোৱাটো বন্ধ কৰিছে মই ক'লো চৰকাৰে বন্ধ কৰিলে কি হ'ব পিকনিকত যদি মদ নাখায় কি নামঘৰত মদ খাব নেকি এনেকৈ কৈ দিলোঁ আৰু সেইবাৰ খুব মানুহ আহিল সেইখন এইবাৰ কৈছে আপুনি উদ্বোধন কৰকহি যোৱাবাৰ আপোনাৰ কথাখিনিৰ কাৰণে মই বহুত পালোঁ এইবাৰতো মানুহ নহাই হৈছে এইবাৰ মানে জুবিন গাৰ্গ যে ঢুকাই গ'ল অকণমান যেনিবা সেমেকা হৈছে পিকনিকৰ কথাবোৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মানে সেমেকা হৈ গ'ল পিকনিকলৈ যাবলৈ মানুহৰ বহুতৰ মন নাই আৰু সেইকাৰণে আগতে পিকনিকৰ সময়তে কিছুমান ল'ৰাই টকা ঘটে চাফা তাফা কৰি দিয়ে কাৰোবাৰ পৰা 5,000 কাৰোবাৰ পৰা 10,000 লয় টৌ কেৰাহী এইবিলাকো ভাড়ালৈ দিয়ে এতিয়া সিহঁতৰ সেই ব্যৱসায়টো বেয়া হৈছে জুবিন গাৰ্গ নমৰাহেঁতেন হয়তো এইবাৰো জানুৱাৰী মাহটো সুন্দৰ হ'লহেঁতেন এতিয়া আকৌ চিএমে বাবুবিলাকক মই অকণ বেয়া পাওঁ কিয় সিহঁতে পইচা ক'ত খৰচ কৰে ঠিক নাই আৰু এই নিযুত মইনাটো কিন্তু 100% কামত আহিব বাবুৰ হাতলৈ পইচা গ'লে বাবুৱে কি কৰে পিকনিকত এবাৰ সাংবাদিকে মোক সুধিছে চৰকাৰে যে পিকনিকত মদ খোৱাটো বন্ধ কৰিছে মই ক'লো চৰকাৰে বন্ধ কৰিলে কি হ'ব পিকনিকত যদি মদ নাখায় কি নামঘৰত মদ খাব নেকি এনেকৈ কৈ দিলোঁ আৰু সেইবাৰ খুব মানুহ আহিল সেইখন এইবাৰ কৈছে আপুনি উদ্বোধন কৰকহি যোৱাবাৰ আপোনাৰ কথাখিনিৰ কাৰণে মই বহুত পালোঁ এইবাৰতো মানুহ নহাই হৈছে এইবাৰ মানে জুবিন গাৰ্গ যে ঢুকাই গ'ল অকণমান যেনিবা সেমেকা হৈছে পিকনিকৰ কথাবোৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মানে সেমেকা হৈ গ'ল পিকনিকলৈ যাবলৈ মানুহৰ বহুতৰ মন নাই আৰু সেইকাৰণে আগতে পিকনিকৰ সময়তে কিছুমান ল'ৰাই টকা ঘটে চাফা তাফা কৰি দিয়ে কাৰোবাৰ পৰা 5,000 কাৰোবাৰ পৰা 10,000 লয় টৌ কেৰাহী এইবিলাকো ভাড়ালৈ দিয়ে এতিয়া সিহঁতৰ সেই ব্যৱসায়টো বেয়া হৈছে জুবিন গাৰ্গ নমৰাহেঁতেন হয়তো এইবাৰো জানুৱাৰী মাহটো সুন্দৰ হ'লহেঁতেন এতিয়া আকৌ চিএমে বাবুবিলাকক মই অকণ বেয়া পাওঁ কিয় সিহঁতে পইচা ক'ত খৰচ কৰে ঠিক নাই আৰু এই নিযুত মইনাটো কিন্তু 100% কামত আহিব বাবুৰ হাতলৈ পইচা গ'লে বাবুৱে কি কৰে পিকনিকত এবাৰ সাংবাদিকে মোক সুধিছে চৰকাৰে যে পিকনিকত মদ খোৱাটো বন্ধ কৰিছে মই ক'লো চৰকাৰে বন্ধ কৰিলে কি হ'ব পিকনিকত যদি মদ নাখায় কি নামঘৰত মদ খাব নেকি এনেকৈ কৈ দিলোঁ আৰু সেইবাৰ খুব মানুহ আহিল সেইখন এইবাৰ কৈছে আপুনি উদ্বোধন কৰকহি যোৱাবাৰ আপোনাৰ কথাখিনিৰ কাৰণে মই বহুত পালোঁ এইবাৰতো মানুহ নহাই হৈছে এইবাৰ মানে জুবিন গাৰ্গ যে ঢুকাই গ'ল অকণমান যেনিবা সেমেকা হৈছে পিকনিকৰ কথাবোৰ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে মানে সেমেকা হৈ গ'ল পিকনিকলৈ যাবলৈ মানুহৰ বহুতৰ মন নাই আৰু সেইকাৰণে আগতে পিকনিকৰ সময়তে কিছুমান ল'ৰাই টকা ঘটে চাফা তাফা কৰি দিয়ে কাৰোবাৰ পৰা 5,000 কাৰোবাৰ পৰা 10,000 লয় টৌ কেৰাহী এইবিলাকো ভাড়ালৈ দিয়ে এতিয়া সিহঁতৰ সেই ব্যৱসায়টো বেয়া হৈছে জুবিন গাৰ্গ নমৰাহেঁতেন হয়তো এইবাৰো জানুৱাৰী মাহটো সুন্দৰ হ'লহেঁতেন